ওলা ইলেক্ট্ৰিক মোবিলিটি ষ্টকটো এই বছৰ অক্টোবৰ মাহত লিষ্ট হৈছিলে NSE BSE এণ্ড লিষ্টিং হোৱাৰ পিছতে কিন্তু বেয়া দৌৰিছে more than 100% দৌৰিছে তাৰ পিছত এতিয়ালৈকে কিন্তু ষ্টকটো more than 50% কাৰেকশ্যনো দেখাইছে এণ্ড ৰিচেণ্টলি এটা নিউজ ওলাইছে ওলা ইলেক্ট্ৰিকেলে দুটা নতুন মডেল লঞ্চ কৰিছে এণ্ড সেইটো নিউজৰ ফলত ষ্টকটো কিন্তু দুদিনমান ভাল দৌৰিছে and এদিনটো 20% আপাৰ সার্কিটত লাগিছে সো আই এম শিওর আপোনালোকে কিছুমানে হয়তো ইয়াতে অলরেডি বিনিয়োগ কৰি থৈছে বা কিছুমানে হয়তো এতিয়া বিনিয়োগ কৰিম বুলি ভাবি আছে কাৰণ ভালেখিনি কারেকশন দেখাইছে এন্ড এতিয়া অলপমান রিকভারিও দেখাইছে হয়তো আপোনালোকে ভাবি আছে যে এই ডাউন ট্রেন্ডৰ এতিয়া অন্ত পৰিলে হয়তো এতিয়া ই রিভার্সাল দেখাব সো এইটো সময়ত বা এইটো প্রাইজত আমি ওলা ইলেক্ট্ৰিকেলত এন্ট্ৰি কৰিব পাৰো নে লং টাৰ্মৰ কাৰণে সো যদি ফান্ডামেন্টালস ভাল হয় অবভিয়াসলি আমি ইয়াতে বিনিয়োগ কৰিব পাৰো কিন্তু যদি ফান্ডামেন্টালস ভাল নহয় তেতিয়া হলে ইয়াত এইটো প্রাইজতো বিনিয়োগ কৰাটো ঠিক নহব সো গতিকে আজি আমি ওলা ইলেক্ট্ৰিক মোবিলিটিৰ কমপ্লিট ডাইসেকশন কৰিম ষ্টকটোৰ ফান্ডামেন্টাল এনালাইসিস কৰি প্লাই সাম ইয়াৰে কি এডভান্টেজ বা কি স্ট্রেংথ আছে হেখিনি সাম কিবা যদি উইকনেস আছে উইকনেস কিনিও সাম আৰু শেষত আমি ডিসাইড কৰি ইয়াতে বিনিয়োগ কৰিব পাৰিনে নাই ঠিক আছে সো ভিডিওটো ইন্টারেস্টিং হ'ব এন্ড আই এম শিওর ইয়াতে আপোনালোকে কিছুমান নতুন কথা শিকিব গতিকে স্কিপ নকৰাকে লাষ্টলৈকে চাই থাকিব সো ফ্ৰেন্ডস মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয় আমাৰ ইউটিউব চেনেল আপডেটস এছএমএছ বাই ৰাজীৱ এলবি ইয়াতে আমি ষ্টক মাৰ্কেট মিউচুয়াল ফান্ড ট্রেডিং ইনভেস্টমেন্টৰ ওপৰত ভিডিও বনাও যদি ফার্স্ট টাইম ভিজিট কৰি আছে সাবস্ক্রাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব ওকে এতিয়া আমি ওলা ইলেক্ট্ৰিকৰ বিষয়ে আগে জানি লও কোম্পানীটো কি হয় এন্ড কোম্পানীটোৰ কি স্ট্রেংথ আছে এন্ড কিবা উইকনেস আছে নি ঠিক আছে সো ওলা ইলেক্ট্ৰিক নামটোৰ পৰা অলপমান আন্দাজ পাইছে এন্ড অলৰেডি সাগে জানে কোম্পানীটোৱে কি কৰে ওলা আগতে ক্যাব এগ্রিগেটর আছিল ক্যাব এগ্রিগেটর মানে ওলা উবের টাইপ মানে গমে পায় আৰু মার্কেট লিডার আছিল কিন্তু এতিয়া তেওঁলোকে 2017 তেওঁলোকে ইলেক্ট্ৰিক মোবিলিটিত এন্ট্ৰি কৰিছে মানে ইলেক্ট্ৰিক স্কুটাৰ বনোৱা আৰম্ভ কৰিছে এন্ড ফিউচাৰত তেওঁলোকে ইলেক্ট্ৰিক অটো বনাবলৈ গৈ আছে প্যাসেঞ্জার অটো এজ ওয়েল এজ কমার্শিয়াল অটো ঠিক আছে তো কোম্পানীটোৰ আগে আমি স্ট্রেংথ খিনি জানি লও তেওঁলোকে তো অলৰেডি কি মেট্ৰিক্সেস ইয়াতে দিছে এইবিলাক নিউ এজ কোম্পানী তেওঁলোকে ক্লেইম কৰে নিউ এজ কোম্পানী বুলি গতিকে এওঁলোকৰ আপনি প্রফিট চাব না লাগে আপনি রেভিনিউ চাব লাগিব মানে সেলস গ্রোথটো কেনেকুৱা হৈছে হেতু চাব লাগিব সো যদিও তেওঁলোকে নিউ এজ কোম্পানী বুলি ক্লেইম কৰে বাট আই ডোন্ট থিংক সো এনেকুৱা ধৰণৰ একো কাম কৰা নাই আচ্ছা বাই দ্য ওয়ে হোৱাট ইজ নিউ এজ কোম্পানী মানে যোনবিলাক হাইলি স্কেলেবল ঠিক আছে আৰু মোৰ মতে স্কেলেবল কোম্পানী হয় যেনেকুৱা জোমেটো হয় সুইগি হয় পলিসি বাজাৰ হয় এই এনেকুৱা ধৰণৰ কোম্পানী তেওঁলোকৰ মানে যোনখিনি ইনভেষ্টমেন্ট থাকে সেইখিনিয়ে ইনভেষ্টমেন্ট কিন্তু তাক আমি বহুত এক্সপান্ড কৰিব পাৰো ঠিক আছে স্কেল কৰিব পাৰো স্কেল আপ কৰিব পাৰো সো সেইবিলাকক কোৱা হয় নিউ এজ কোম্পানী কিন্তু ওলা তো মই তেনেকুৱা একো নিউ এজ টাইপ ফ্যাক্টৰ দেখা নাই কিন্তু তেওঁলোকে ক্লেইম কৰি আছে নিউ এজ কোম্পানী তো এনিৱে নিউ এজ কোম্পানী যদি হয় তেওঁলোকৰ ৰেভিনিউটো চাব লাগিব চাওক 1240 ক্ৰোৰ্ছৰ ৰেভিনিউ আৰু 38% ৰেভিনিউ গ্ৰো হৈছে তাৰনে যোৱা বছৰ যিমান ৰেভিনিউ আছিল সেলস কৰিছে সেলস আৰু ৰেভিনিউ সেম বাই দ্য ওয়ে সো যিমান সেলস কৰিছে 38% বৃদ্ধি পাইছে আৰু ইমানখিনি ডেলিভাৰি কৰিছে মানে স্কুটাৰ তেওঁলোকে ডেলিভাৰ কৰিছে তেওঁলোকে তো অনলাইন বুকিং কৰে প্লাস সেইখিনি ডেলিভাৰো কৰে 73.6% জাম্প মাৰিছে ডেলিভাৰিত লাষ্ট ইয়াৰতকে ইমান জাম্প মাৰিছে ঠিক আছে গ্ৰছ মাৰ্জিন এটো বহুতে কম বাঢ়িছে আৰু এবিটা কিন্তু ডিক্ৰিজ হৈছে সো যেহেতু তেওঁলোক নিউ এজ কোম্পানী বুলি কয় গতিকে এবিটা বা আমি নেট প্ৰফিট হেবিলাক নাচাও আমি অকল ৰেভিনিউটোৱে চাম ৰেভিনিউটো জাম্প মাৰিছে নো ডাউট ৰেভিনিউ প্লাস ডেলিভাৰি জাম্প মাৰিছে এন্ড সবতছে বেস্ট পার্ট কি ওলাৰ তেওঁলোকে ইলেক্ট্ৰিক মোবিলিটিত 33% মার্কেট শেয়ার এচিভ কৰিছে
which is fantastic. So auto sector 4-wheeler যদি আপনি চায় 4-wheelerত market leader কোন Maruti Marutiৰ market share 38% 4-wheeler so তেওঁলোক যেহেতু নতুন কোম্পানি ওলা নতুন কোম্পানি হৈ পেলাই 33% of market share achieve কৰিছে হেতু কিন্তু বহুত ডাঙৰ কথা ঠিক আছে so Maruti ইমান দিন বিজনেস কৰাৰ পিছতে 38% of share market share পাবলৈ সক্ষম হৈছে কিন্তু তেওঁলোকে 2017 ৰ পৰা এতিয়ালৈকে 33% of market share এইটো বিৰাট ধুনিয়া মাৰ্কেট বুলিয়ে ক'ব লাগিব ঠিক আছে মানে দুনিয়া বিৰাট ধুনিয়া বিজনেস কৰিছে বুলি ক'ব লাগিব কিন্তু হ্যাঁ এইখিনিতে আকৌ আপোনালোকে সিধা আপনি ইনভেস্টিংত সোমাই না যাব গুটেখিনি শুনি লওক আগে কথা মই কি ক'ব বিচাৰিছো ঠিক আছে বাকিখিনি ইমান মই ডিটেইলছ না চাও আৰু তেওঁলোকৰ অলপমান ফাইনান্সিয়াল পাৰফৰম্যান্স চাই লও ডেলিভাৰি চাও ইয়াতে দুই ধৰণৰ তেওঁলোকৰ প্ৰডাক্ট আছে এটা হল প্ৰিমিয়াম প্ৰডাক্ট আৰু এটা মাস প্ৰিমিয়াম মানে অলপমান কষ্টলি আৰু মাস মানে যোনবিলাক জেনেৰেল মাছৰ কাৰণে সাধাৰণ পাব্লিকৰ কাৰণে বনাইছে মানে এইবিলাকৰ দাম অলপমান কম ঠিক আছে FY24 Q2 সেকেন্ড কোৱাৰ্টাৰ মানে সেপ্টেম্বৰ কোৱাৰ্টাৰ আৰু এটো 2025 সো প্ৰিমিয়াম যোনবিলাক বাইক আছে বাইকৰ সেলটো কিন্তু কমিছে তেওঁলোকৰ দেখিছে নে ডেলিভাৰিজ কমিছে এই প্ৰিমিয়ামটো কমিছে আগতে 56000 আছিল এতিয়া 42000 হৈছে কিন্তু হা যোনবিলাক মিডল ক্লাছৰ কাৰণে বা লোৱাৰ ইনকাম গ্ৰুপৰ কাৰণে বনোৱা বাইক সেইবিলাকত কিন্তু বিৰাট ধুনিয়া জাম মাৰিছে দেখিছে নে সো টোটাল ডেলিভাৰিজ obviously বৃদ্ধি পাইছে ঠিক আছে আৰু ৰেভিনিউ যদি চাই ৰেভিনিউ যোৱা বছৰ সেকেন্ড কোৱাৰ্টাৰত ইমান আছিল এতিয়া 1246 ক্ৰ'ৰ ৰেভিনিউটো ভাল জাম মাৰিছে ঠিক আছে তো এই দুটা আমি চালো এন্ড যেহেতু এইবিলাক নিউ এজ কোম্পানি গতিকে ইয়াতে প্ৰফিট নাই এটো এটা লছ মেকিং কোম্পানিয়ে হয় তো গতিকে ইহঁতৰ গ্ৰছ মাৰ্জিনটো চাব লাগিব যোৱাবাৰ আছিল গ্ৰছ মাৰ্জিন 8.1% এতিয়া 20.6% এইখিনিতে মই কৈ দিও সাগে আপোনালোকৰ মাজত কিছুমানে বুজি পোৱা নাই কি গ্ৰছ মাৰ্জিন কৈ আছো ৰেভিনিউ কৈ আছো এবিটা সো এইবিলাক কিছুমান ফান্ডামেন্টাল টাৰ্মছ হয় সেইবিলাক আপুনি জানিব লাগিব যদি কোম্পানি এটা বিশ্লেষণ কৰিব বিচাৰিছে আৰু যদি বিচাৰে মই ইয়াৰৰ ওপৰত এটা ভিডিও সিৰিজ বনাম ফান্ডামেন্টাল এনালাইসিসৰ ওপৰত সো মই থুলমুলকে কৈ দিছো গ্ৰছ মাৰ্জিন মানে কি সেলস আৰু ৰেভিনিউ যেহেতু সেম সো মাৰ্জিন মানে কি মাৰ্জিন মানে হল যিমানখিনি সেল হয় সেলৰ পৰা কষ্ট অফ গুডছ হল সেইখিনি বস্তু বনাওতে যিমান খৰচ আছে সেইটো যদি আপুনি মাইনাস কৰি দিয়ে যোনটো ভ্যালু পাব তাক আপুনি টোটাল সেলস এদি ডিভাইড কৰিব হেতু গ্ৰছ মাৰ্জিন ওলাই যাব অলপমান টেকনিক্যাল হল আৰু এইখিনি বস্তু অলপমান জানিব লাগিব নহলে তো একো নহব আচ্ছা জি নহক সো মোটামুটি পজিটিভে আৰু যদি আপনি ইভি স্কুটাৰ পেনিট্ৰেশন চাই একদম ফ্যান্টাস্টিক বুলি ক'ব লাগিব যোৱা বছৰ আছিল 16% এতিয়া চাওক যোৱা বছৰ নহয় এটো জুন 2024 সো 2-3 মাহতে 21.4% স্কুটাৰ ইভি পেনিট্ৰেশন ফ্যান্টাস্টিক ঠিক আছে আৰু তেওঁলোকৰ এতিয়া প্ৰডাক্ট আছে সদ্যতে 6টা মান প্ৰডাক্ট আছে ঠিক আছে 6টা মানে মডেল আছে কিন্তু অহা 2 বছৰ তেওঁলোকে 30টা মডেল বনাবলৈ গৈ আছে তেওঁলোক মানে কি কব বহুত এগ্ৰেছিভ ম্যানুফ্যাকচাৰিংত বহুত এগ্ৰেছিভ হৈ আছে এগ্ৰেছিভলি নতুন নতুন প্ৰডাক্ট তেওঁলোকে লঞ্চ কৰিবলৈ গৈছে আচ্ছা সৰি দে মই 30 বুলি কলো ন 20 প্ৰডাক্ট সো 2 বছৰ তেওঁলোকে 20টা নতুন প্ৰডাক্ট লঞ্চ কৰিবলৈ গৈ আছে সো এটো বহুত এগ্ৰেছিভ বুলি ক'ব লাগিব আৰু তেওঁলোকৰ এটো প্যাসেঞ্জাৰ আৰু কাৰ্গো ইলেক্ট্ৰিক ভেহিকল বনাই আছে ঠিক আছে এন্ড এইবিলাক হল তেওঁলোকৰ প্ৰিমিয়াম বাইক তিনটা মডেল রোডস্টার প্রো রোডস্টার এক্স এন্ড রোডস্টার সো দাম অলপমান চাই ল এখন বাইকৰ দাম 2.5 লাখ টকা আৰু এইখন বাইক হল কিমান 1,40,000 টকা সো মোটামুটি কষ্টলি বাইকে হয় বিলাক যেহেতু প্ৰিমিয়াম বাইক হয় আচ্ছা কোম্পানিটো পজিটিভ তো গমে পালে মোটামুটি ভালে তেওঁলোকৰ স্ট্ৰেংথ আছে কিন্তু সব কোম্পানিৰে কিছুমান স্ট্ৰেংথ থাকে এজ ওয়েল এজ উইকনেসও থাকে আমি উইকনেসও চাব লাগিব আৰু এইটো এটা লস মেকিং কোম্পানি হয় গতিকে আপনি পিসি নাপায় একো বুক ভ্যালু 15 আৰু প্ৰাইস হৈ আছে এতিয়া 85 মানে
প্ৰায় 7-8 টাইমছ মান প্ৰাইচটো বুক ভেলু হৈ আছে নহয় নে সো এটো এক্সপেন্সিভ বুলিয়ে ক'ব লাগিব 6 টাইম বুক ভেলু ঠিক আছে 6 টাইম বুক ভেলু হৈ আছে এন্ড সেলস গ্রোথ তো ফ্যান্টাস্টিক আপনি যদি ইয়ার অন ইয়ার সেলস গ্রোথ চাই হেতু তো আপনি চালে রেভিনিউ গ্রোথ তো সব 21 ত 1 crore আছিল 22 আছিল 373 crore then 2631 এইবার 5010 crore মানে ইয়ার অন ইয়ার বিরাট ধুনিয়া জাম্প কিন্তু কোয়ার্টার অন কোয়ার্টার যদি আপনি চাই একো গ্রোথ হওয়া নাই এতিয়া চাওক মার্চ কোয়ার্টার 2024 সেপ্টেম্বৰৰ পৰা মাৰ্চলৈকে অলপমান বাঢ়িছে কিন্তু তাৰ পিছৰ পৰা এতিয়া ডিক্লাইন হৈ আছে ঠিক আছে সো এইটো অলপমান আপনি মন কৰিব লাগিব কাৰণ কোয়াৰ্টাৰলি তেওঁলোকে যদি গ্ৰো কৰিব পৰা নাই এটা সময়ত ইয়াৰলিও তেওঁলোকে গ্ৰো কৰিব নোৱাৰিব আচ্ছা এতিয়া আমি কিছুমান উইকনেসেস চাম কোম্পানীটোৰ কিবা উইকনেস আছে নে উইকনেস তো ডেফিনেটলি আছে উইকনেস চাম সো স্ট্রেংথ তো অলরেডি আমি চালু উইকনেস অলপমান চাব লাগিব আচ্ছা বাই দ্য ওয়ে এইখিনিতে মই কৈ দিও যদি কোনোবা ইনভেস্ট কৰিব বিচাৰিছে ডিমেট একাউন্ট এটা তো প্ৰয়োজন হ'ব ষ্টক মাৰ্কেটত ইনভেস্ট কৰিবলৈ হলে ডিমেট একাউন্ট লাগিব সো ডিমেট একাউন্ট ফ্ৰীতে খুলিব পাৰিব তলত মই লিংক এটা দি দিম তাতে গৈ পেলাই আপুনি এঞ্জেল ওয়ানৰ এটা ফ্ৰী ডিমেট একাউন্ট খুলিব পাৰিব আৰু মই এঞ্জেল ওয়ানৰ অথৰাইজড পাৰ্টনাৰো হয় যদি কিবা প্ৰবলেম হয় WhatsApp নম্বৰ আছে তাত WhatsApp কৰিব পাৰিব WhatsApp নম্বৰ মানে মোৰ YouTube চেনেলত আছে দে ঠিক আছে আৰু যদি এইটো লিংকৰ থ্ৰু দি খুলে তেতিয়া হলে আমাৰ চেনেলৰ অলপমান বেনিফিট হ'ব টু বি ভেৰি ফ্ৰেঙ্ক আমি অলপমান কমিশন পাম কিন্তু হা আমাৰ কমিশনটো আপোনাৰ পকেটৰ পৰা এক্সট্ৰাকে না যায় আপুনি যোনখিনি ব্ৰোকাৰেজ দিয়ে হেগিনি ব্ৰোকাৰেজে দিব লাগিব আমি জাস্ট এঞ্জেল ওয়ানৰ আৰু আমি ভগাই লম ব্ৰোকাৰেজখিনি ঠিক আছে হেতুৱে বাকি একো নাই আপোনালোকৰ একে পইচাই দিব লাগিব পাৰ ট্ৰেড 20 টকা হেতু আপুনি দিবই লাগিব ঠিক আছে নিজে খুলক বা মোৰ ৰেফাৰেল লিংকৰ থ্ৰু দি খুলক একে ঠিক আছে আচ্ছা যিয়ে নহয় এতিয়া আমি কিছুমান উইকনেস চাই লও সার্ভিস চ্যালেঞ্জেস এইটো এটা ডাঙৰ নিউজ ওলাইছিলে যোৱা অক্টোবৰ নাই এইবাৰ অক্টোবৰ 7 অক্টোবৰে CCPA মানে সেন্ট্রাল কনজিউমার প্রটেকশন অথরিটি তেওঁলোকে ওলা ইলেক্ট্ৰিকক শো কজ নোটিস দেখাইছে যে within 1 year যোৱা বছৰ সেপ্টেম্বৰৰ পৰা এইবাৰ আগষ্ট লৈকে সো যোৱা এক বছৰত তেওঁলোকে টোটাল 10644 কমপ্লেইন পাইছে কাস্টমাৰৰ পৰা সো এক বছৰতে ইমান হিউজ কমপ্লেইন পোৱাটো এটা বহুত সিভিয়াৰ ইস্যু বুলি ক'ব লাগিব সো এইটো এটা বহুত বেয়া নিউজ ওলাইছিলে তাৰ কাৰণে তো গম পাইছে ষ্টক বহুত নামিও গৈছিলে কিন্তু উইদিন 1 মান্থ নহয় 30th অক্টোবৰত তেওঁলোকে ৰিপ্লাইও দিছে যে আমি 99% কমপ্লেইন ৰিজলভ কৰিছো সো 7 তাৰিখে তেওঁলোকৰ নোটিস ওলাইছে 30 তাৰিখ মানে কিমান দিন 23-24 দিনতে তেওঁলোকে বলে 99% ইস্যু ৰিজলভ কৰিছে ইজ দ্যাট পসিবল মোৰ মতে তো সম্ভৱ নহয় ইমান কমপ্লেইন 10,000 over 10,000 কমপ্লেইন এমাহো নহয় 20-22 দিনত তেওঁলোকে বলে ৰিজলভ কৰি দিছে কিন্তু হাপিছত ধৰা পৰিলে যে এইখিনি ফেক আছিল তেওঁলোকে একো ৰিজলভ কৰিব পৰা নাই কিছুমান ৰিজলভ কৰিছে কিন্তু 99% ৰিজলভ কৰিব পৰা নাই সো যিয়ে নহয় এইটো এটা ডাঙৰ মানে সিভিয়াৰ ইস্যু আছিল ওলা ইলেক্ট্ৰিকৰ আচ্ছা তাৰ পিছত সিজনাল এন্ড ৰেগুলেটৰী ইম্প্যাক্ট তো হয় ইবি তো আজিকালি জুইও লাগে নোটেবল ডিপ ইন সেলস between quarters due to seasonality and subsidy reductions আৰু সাপ এইবিলা কোম্পানী না বিশেষকৈ অটো সেক্টৰ কোৱা হয় সাইক্লিক্যাল সেক্টৰ মানে দুই ধৰণৰ সেক্টৰ থাকে এটা হল সাইক্লিক্যাল আৰু এটা হল সেকুলাৰ সেক্টৰ সো সেকুলাৰ সেক্টৰ বিলাক তাৰনে কান্ট্ৰিৰ জিডিপি বা ম্যাক্ৰো ইকোনমিক কন্ডিশনৰ লগত ডিপেন্ড নকৰে যেনেকুৱা ফাৰ্মাসি হক এডুকেশন হক হেলথ কেয়ার হক সেইবিলাক আপোনাৰ হাতত পইচা থাকক না থাকক বেমাৰ হলে আপনি ডক্টৰৰ ওচৰত যাব লাগিব হস্পিটেলত যাবই লাগিব আপোনাৰ পইচা না থাকিলেও যাব লাগিব থাকিলেও যাব লাগিব যদি এডুকেশনৰ কথা কয়
ল'ৰা ছোৱালীক কি যদি আপোনাৰ হাতত পইচা কম থাকে, চেলাৰী কমাই দিছে বোলে, আপুনি কি স্কুলত নপঠিয়াব নে? পঠিয়াব লাগিব। গতিকে এইবিলাকক কোৱা হয় ছেকুলাৰ ছেক্টৰ। কিন্তু অটো ছেক্টৰটো হ'ল চাইক্লিকেল, মানে ৰাইজৰ হাতত পইচাৰ ওপৰত ডিপেণ্ড কৰি পেলাই কোম্পানীবিলাকৰ গ্ৰ'থ হয়। চ' এতিয়া ৰাইজৰ হাতত কিন্তু পইচা বহুতেই কম, কাৰণ ইণ্টাৰেষ্ট ৰেটটো বহুত ওপৰত আছে, এলিভেটেড ইণ্টাৰেষ্ট ৰেট, ৰাইজে লোন চোন ল'ব পৰা নাই, সেইকাৰণে ৰাইজৰ হাতত পইচা নাই। চ' সেইকাৰণে ৰাইজে পইচাও খৰচ কৰা নাই, ঠিক আছে। চ' অটো ছেক্টৰ হ'ল চাইক্লিকেল, ৰাইজৰ হাতত পইচা নাথাকিলে কোম্পানীবিলাকৰো মানে আৰ্নিং ভাল নাহে, আৰু ছিজনেলিটিৰ ওপৰত বহুত ডিপেণ্ড কৰে। যদি ডিছকাউণ্ট দিয়ে তেতিয়াহ'লে চেল বেছি হয়, যেনেকৈ কিছুদিন আগত দিৱালী চেল আছিল অ'লা ইলেক্ট্ৰিকৰ, যে ইয়াৰ অন ইয়াৰ 30% জাম্প মাৰিছে ৰেভিনিউত, সেইটো মেইনলি এই ডিছকাউণ্টৰ কাৰণে। ডিছকাউণ্ট মানে দিৱালী চেলত বহুত বেছি ডিছকাউণ্ট দিছিলে ওলাই, সেইটো কাৰণে বহুত স্কুটাৰ চেল হৈছিলে। আচ্ছা, যিয়ে নহয় এইটো এটা মানে তেওঁলোকৰ এটা নেগেটিভ পইণ্ট হয়, ঠিক আছে। ডিছকাউণ্ট নিদিলে কিন্তু চেলটো কমি যায়। হাই কম্পিটিশ্যন এণ্ড প্ৰাইজিং প্ৰেছাৰ। কম্পিটিশ্যনটো বহুত আছে, এক্সিষ্টিং প্লেয়াৰ বহুত আছে, যেনেকৈ হিৰো মট'কৰ্প আছে, TVS আছে, এথাৰ আছে, আৰু এনেকুৱা বহুত ধৰণৰ কোম্পানী আছে যোনে ইলেক্ট্ৰিক মবিলিটিত সোমাইছে অলৰেডি। আইচাৰ মটৰ্ছো আছে। চ' যিহেতু বহুত বেছি কম্পিটিশ্যন, গতিকে তেওঁলোকৰ ইমান প্ৰাইজিং পাৱাৰ নাই। যোনে সস্তাত দিব মাল, আমাৰ ইণ্ডিয়ান কনজিউমাৰটো সস্তাই বিচাৰি থাকে, চ' যোনে সস্তাত দিব তেওঁলোকৰ পৰা মাল ল'ব, ঠিক আছে। ৱাৰেণ্টি এণ্ড কোৱালিটি কনচাৰ্ণ, এইটোতো আমি গমেই পালোঁ। ডিপেণ্ডেঞ্চি অন মাছ মাৰ্কেট। ত' তেওঁলোকৰ দুটা প্ৰডাক্ট আছে, এটা হ'ল প্ৰিমিয়াম প্ৰডাক্ট আৰু এটা হ'ল মাছ প্ৰডাক্ট। মাছ প্ৰডাক্টটো মানে অলপ সস্তা প্ৰডাক্ট, প্ৰিমিয়ামটো মানে অলপ কষ্টলি। চ' তেওঁলোকৰ প্ৰিমিয়াম প্ৰডাক্টৰ চেলটো লাহে লাহে কমি গৈ আছে, কিন্তু মাছ প্ৰডাক্টৰ চেলটো বাঢ়িছে, ঠিক আছে। যোনবিলাকৰ দাম অলপমান কম, চেল বাঢ়িছে, কিন্তু এইটো মাছ প্ৰডাক্টত তেওঁলোকৰ মাৰ্জিনটো বহুত কম। চ' গতিকে যদিও বহুত বেছি বিক্ৰী হয়, ৰেভিনিউত ইমান বৃদ্ধি হোৱা নাই, ঠিক আছে। কেপিটেল এক্সপেণ্ডিচাৰ, হাই কেপেক্স বিজনেছ হয়। প্লান্ট এটা বনাবলৈ হ'লে মানে যদি তেওঁলোকে এক্সপাণ্ড কৰিব বিচাৰিছে, কেপাচিটি বঢ়াব বিচাৰিছে, নতুন প্লান্ট বঢ়াব লাগিব, আৰু নতুন প্লান্টটো এনেই নবহে, অবভিয়াছলি ইনভেষ্টমেণ্ট লাগিব, আৰু সৰু সুৰা ইনভেষ্টমেণ্ট নহয়, হিউজ ইনভেষ্টমেণ্ট লাগিব, ঠিক আছে। চ' মোটামুটিটো গমেই পালে, মই পজিটিভ নিগেটিভ দুইটাই ক'লোঁ। ডিচিশ্যন আপোনালোকৰ হ'ব, ন' ৰেকমেণ্ডেশ্যন। মোৰ মতে এনেকুৱা কোম্পানীটো মই কেতিয়াও বিনিয়োগ নকৰোঁ, লছ মেকিং কোম্পানী। আৰু ইয়াতকৈ ভাল কোম্পানী যিহেতু আছে, কম্পিটিটৰতো ভাল আছে, যেনেকৈ ইয়াতে আইচাৰ মটৰ, TVS দেখাইছে, হিৰো ইলেক্ট্ৰিক, চ' এইবিলাক আছে। চ' সেইবিলাক বহুত ভাল প্ৰফিট মেকিং কোম্পানী হয়। চ' মই সেইবিলাকত বিনিয়োগ কৰিম, এইটোত কিয় বিনিয়োগ কৰিম, নহয়নে? যদিও তেওঁলোকে কৈছে নিউ এজ কোম্পানী হয়, নিউ এজৰটো একো মই নিউটো দেখা নাই তাত। গতিকে ডিচিশ্যন কিন্তু আপোনাৰ। এতিয়া ইয়াৰ পৰা যদি আকৌ ওপৰলৈ গুচি যায়, প্ৰাইচটো বাঢ়ি যায়, তেতিয়াহ'লে আপুনি হয়তো মোক দোষাৰোপ কৰিব পাৰে, আপুনি কৈছিলে বিনিয়োগ কৰিব নালাগে, এতিয়াচোন বাঢ়ি গ'ল, ঠিক আছে। চ' সেইকাৰণে কৈছোঁ, মই খালি জাষ্ট পজিটিভ নিগেটিভ ক'ব পাৰোঁ, ডিচিশ্যন কিন্তু আপুনি নিজে ল'ব লাগিব। আচ্ছা, যিয়ে নহওক, নেক্সট উইকত মই কোনটো ষ্টকৰ ওপৰত এনালাইচিছ কৰিম সেইটো কমেণ্ট কৰি পেলাই জনাব। মই নেক্সট লেকচাৰটো নহয়, নেক্সট ছাটাৰডে মই তাৰ ওপৰত এটা ডিটেইলছ ভিডিঅ' বনাম। শেষলৈকে ভিডিঅ' চোৱাৰ বাবে অশেষ ধন্যবাদ। জয় আই অসম।